ঈশ্বৰৰ বাক্য শুনাৰ আগতে সমাজে উঠি এটি গীত গাম। গীতৰ নম্বৰ 243, 190 পেজ নাম্বাৰ 242 নম্বৰ গানটো গাম আমি। এইটো 190 পৃষ্ঠাত আছে।
Praise the Lord. আজি মই এটা সাক্ষ্য দিম গৈছিলোঁ সাক্ষ্যটো দিয়াৰ কথাটো কওঁতে তাই ক'লে যে আপুনি সাক্ষ্যৰ লগত বাক্য আপোনাৰ লগত মিলে নহয় যিটো বাক্য কৈছিল চ' প্ৰথমতে মই সাক্ষ্যটো দিম লাষ্ট ইয়েৰ ছেপ্টেম্বৰ অক্টোবৰ এই মাহটোত মোৰ কাৰণে অলপ বেয়া চলি আছিল নিজৰ গা বেয়া আছিল মাহটো আছিল তাৰপাছত মোৰ মিছেছ আৰু ঘৰদাৰ এতিয়া বেমাৰৰ কাৰণে মই ছুটি টুটি লৈ আছিলোঁ অফিচৰ পৰা তাতো মিছেছৰ যেতিয়া ঘৰদাৰটো এতিয়া মানে মই ছাৰৰ ওচৰত গৈ ছুটি ল'ব কাৰণে মই অলপ মানে ডিস্কি চাই আছোঁ অলপ মোৰ মনটো বেয়া লাগিছিল যে মই ছুটি লৈ আছোঁ কেতিয়াবা কি কয় মইতো টেক্স ডিপাৰ্টমেণ্টত কাম কৰিবলৈ জানো তাতে আমাৰ আছে মানে তেখেতৰ লগত মই গৈছোঁ মই ক'লোঁ যে ছাৰ এনেকুৱা কথা তেখেতে কৈছে আপোনাৰ কি মাৰ বেমাৰ আপোনাৰ বেমাৰ মিছেছৰ বেমাৰ এই ঘৰত পূজা কৰা মই এইটো কথা শুনি মোৰ মনটো বিৰাট বেয়া লাগিল মই মনে মনে ভাবিছোঁ দেই চবৰেতো দিন আহে আজি মোৰ বেয়া দিন চলি আছে কালি যদি এখেতৰ কিবা এটা হয় এখেতৰ কেনেকুৱা ঠিক আছে ছুটি দিলে বাৰু ছুটি লৈ ল'লোঁ ছুটি অপাৰেশ্যন কৰালোঁ সপ্তাহমান ছুটি দিছোঁ আৰু তাৰপাছত মই যে জইন কৰিলোঁ দেখিছোঁ কি মানুহজন বহুত দিন পিছত আহে মোৰ যোনটো ইমিডিয়েট বছ যিগৰাকী মানে চুপাৰিনটেণ্ডেণ্ট টেক্স আছে মই সুধিলোঁ যে ছাৰ বহুত দিন দেখা নাই ছাৰৰ কি হৈছে এতিয়া তেখেতে ক'লে যে আপুনি নাজানে নেকি নাজানো কি হ'ল তেখেতৰ বহুত দিনৰ পৰা মূৰ বিষাই আছে বহুত দিনৰ পৰা মূৰ বিষাই দৰৱ খাই ভাল নহয় ডক্টৰৰ দৰৱ দিয়ে ভাল নহয় তাৰপাছত তেখেতে ক'লে যে আপুনি নাজানে নেকি বোলে এনেকুৱা মূৰ বিষাই আছিল মূৰ বিষাই পেলাই একদম অফিচত কাম কৰিব নোৱাৰা হৈ গ'ল তাৰপাছত বোলে ট্ৰেইনত ঘৰ গৈ আছিল এজন অফিচাৰ আণ্ডাৰ অফিচাৰ এজন ঘৰলৈ গৈ আছিল ঘৰ গৈ বোলে ট্ৰেইনত তেখেত মানে বেহুচ হৈ পৰিল চিধা তেখেতৰ ইণ্টাৰনেশ্যনেল হস্পিটেল আজিকালি যে এপ'ল হস্পিটেল কয় তাতে লৈ গ'ল আচ্ছা আপোনালোক আছামিজ বুজিব পাৰেনে পাৰে লৈ যোৱাৰ পিছত বহুত টেষ্ট কৰিছে বেমাৰটো ধৰা নপৰে বেমাৰ আছে তাৰপিছত বহুত হাই লেভেল কিবা চেম্পুল লৈ দেল্লী বম্বে কিবা পঠাই মেলি ৰিপৰ্ট আহিছে যে তেখেতৰ যিটো ব্ৰেইনটো এটা বেক্টেৰিয়াই খাই আছে বিজাণুতে ব্ৰেইনটো খাই আছে বহুত ৰেয়াৰ বেমাৰ এই বেমাৰটোৰ নাম হৈছে অস্টিঅ'মাইলাইটিছ অস্টিঅ' মানে বন মাইলাইটিছ এই বেক্টেৰিয়াটোৰ নাম বেক্টেৰিয়াটো ব্ৰেইনটো খাই আছে সেইকাৰণে তেখেতৰ মাথাটো বিষাই থাকে আৰু এইটো যিটো বেক্টেৰিয়া থাকে ই মানে নদীৰ পানীত থাকে নদীৰ পানী এতিয়াতো বহুত মানুহ নদীত যায় গা ধুৱে একোতো নহয় কিন্তু তেখেতকে পালে দেই আচৰিত পালে তাৰপিছত বহুত বেমাৰ একদম ব্ৰেইন চেইন দেখি ব্ৰেইনৰ অপাৰেশ্যন হ'ল এতিয়া প্লেট লগাই এইখিনি বনটোৱে উঠে এতিয়া মেটেল প্লেট লগাই 4 মাহ অফিচত আহিছে ইন দ্য মিন টাইম মোৰো মাৰ অলপ হেৰি হওঁতে মই আৰ্ণ লিভ বুলি কয় ন আমাৰ তাৰমানে এইটো আৰ্ণ লিভ আৰু কিবা চেলেৰিটো বন্ধ হৈ যায় তাৰপিছত জইন কৰাৰ পিছত আকৌ চেলেৰিটো পায় মাৰ কিবা এটা কাৰণ সেইটো লিভ ল'বলগীয়া এক মাহত যেতিয়া মই জইন কৰিছোঁ তাৰ আগতে তেখেতে মানে মই ফেব্ৰুৱাৰী 20 তাৰিখে জইন কৰিছোঁ তেখেতে ফেব্ৰুৱাৰী 1 তাৰিখে জইন কৰিছে জইন কৰি পেলাই মই দেখিছোঁ যে মোৰ কম্পিউটাৰটো নাই আমাৰতো অফিচত চব কাম কম্পিউটাৰ আৰু নিচে মোৰ এজন জুনিয়ৰ অফিচাৰ লৈ গৈছে হা মই নিয়াৰ আগত সুধিব লাগিছিলে মই এতিয়া কিবা কাম কৰিম নহয় আপুনি আৰু ইমান দেখা নাই মই সুধিতে আছিলোঁ সুধিব লাগে মই বোলে আৰু এজন ছাৰৰ ৰুমত সোমাই দিলোঁ এইটো ওলাব দিগদাৰ হ'ব মই এতিয়া কিহত কাম কৰিম দেই বোলে নাই আমাৰ এজেণ্ট 4-4জন
শইকীয়া বুলি তেখেত জইন কৰিলে গোটেইমাহৰ পৰা আহি মই চোন তেখেতকে কওঁগৈ আৰু কমপ্লেইন এটা দি দিলোঁ গৈছোঁ গৈ পেলাই তেখেতক কৈছোঁ মানে অকণমান সুধিছোঁ আপোনাৰ গাটো ভালনে ছাৰ বোলো মই ভাল পাইছোঁ মানে এনেকুৱা তেনেকুৱা বহুত প্ৰব্লেম মোৰ দৰৱ খাই একদম অৱস্থা বেয়া যিমানটো কিনে আনিব তাৰপাছত কি হৈছে মই ক'লোঁ আৰু মই কিছুমান নিজেও খাওঁ এইবিলাক হালধি চালধি মিক্স কৰি পেলাই খাওঁ তেখেতক ক'লোঁ ছাৰ আপুনি এইবিলাক খাওক আপোনাৰ মানে বডিৰ ৰেজিষ্টেঞ্চটো আহিব আপোনাৰ কাৰণে ভাল হ'ব এইবিলাক ক'লোঁ আৰু ঠিক আছে শৰ্মা আপুনি দেখোন দূৰ কৰি এইবিলাক জানে বুজকা আপুনি আৰু অলপ ৰিচাৰ্চ কৰি মোক ক'বচোন তাৰপৰা মই এতিয়া ৰুমটোৰ পৰা ওলাই আছোঁ মোক কোনোবাই কৈছে তই সেই ভঙা ফুটা কম্পিউটাৰটো কিয় বিচাৰি কৰিছোঁ কম্পিউটাৰটোৰ কথা মই ক'লোঁ দেই 4 নম্বৰ কথা লৈ ল'লে যেতিয়া দিগদাৰ হ'ব আপুনি নহ'লে মোৰ কম্পিউটাৰতে আহি অলপ চলপ কৰিব মেনেজ কৰক আৰু এনেকুৱাতে কৈছে মানে কম্পিউটাৰ নতুন নাই সেইটো হ'ল তাৰপিছত যেতিয়া মই ওলাই আছোঁ মোক কৈছে তই সেই ভঙা কম্পিউটাৰটো বিচাৰি আছোঁ VPN কানেকশ্যন VPN কানেকশ্যন মানে হৈছে ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক এইটো মই ঘৰত বহিব ন অফিচৰ কাম কৰিব লেপটপতে কৰিব এইটো কিমানটো কিয় এইটো মানে বহুত হাই লেভেল অফিচাৰবিলাকে পায় যাৰ কাম বহুত এনি টাইম কাম কৰি থাকে সিহঁতক এইটো কানেকশ্যন মানে কমিশ্যনৰ অফিচে দিয়ে মোক কিয় দিব পিছত তই যে ইমাত্ৰ ক'লি যে হালধি চালধি এইবিলাক যে কথা ক'লি তই মানুহটো কিনি দে তই মানুহটো গিফ্ট দে মই কৈছোঁ মইতো কথা পাতি চেম্বাৰৰ পৰা ওলাই আহিলোঁ মই আকৌ গৈ পেলাই কমকি নেকি ছাৰ আপোনাক মই হালধি কিনি দিম বুলি মইতো নোৱাৰিম কৰিব ন কেনেকুৱা হ'ব সেইটো গ'ল আৰু কেছটো বিৰাট বেয়া লাগিছে মই চান্সটো মিছ হৈ গ'ল ৰুমত আহিলোঁ ছাৰেতে কৈছিলে আপুনি চাবাকে মই চাই আছিলোঁ ভাবি আছোঁ যে কেনেকৈ মই আকৌ কথাটো ষ্টাৰ্ট কৰিম সেইটো মুহূৰ্ততে ভান্তিয়ে মোক নিজে ফোন কৰিছে এই শৰ্মা ন ছাৰ কওক আপুনি বেমাৰটোৰ বিষয়ে চাইছে নে কি কি গম পালে আৰু কওকচোন মই ক'লোঁ ছাৰ মই বহিছোঁহে আৰু তেওঁ চাই মেলি ক'লোঁ ছাৰ দেই ছাৰ বহুত ভাল পাইছে আৰু মই ক'লোঁ ছাৰ আপোনাক যে মই ক'লোঁ হালধি চালধি এইবিলাক যে কৈছোঁ মই আপোনাক একদম ফ্ৰেছ বঢ়িয়া হালধি এটা জেগাত পাই মানে আনি দিম মানে ইয়াত ৰাখিলে সেই তালৈকে গৈ পাৰিম হালধি হা চাৰি বছৰ হয় নেকি ঠিক আছে আপুনি আনি দিব বিৰাট খুব ভাল পাইছে পিছত মই গুৱাহাটী আহি পেলাই নেক্সট টাইম হালধিটো লৈ গ'লোঁ ছাৰক দিলোঁ ছাৰে কৈছে হেৰি নহয় এইটো পে'মেণ্ট কিমান খৰচা আছে বোলো ছাৰ এইটো এটা নগণ্য বস্তু আপোনাক দিছোঁ আপোনাক সেইটো ভাল বুলি এইটোনো মই পইচা কেনেকৈ পাম নালাগে তাৰপাছত গধূলি যেতিয়া হৈছে মই ছাৰৰ চেম্বাৰত আকৌ গৈছোঁ দেই কৈছোঁ ছাৰ মানুহজন নাই মানুহজনক সুধিছোঁ ক'ত গ'ল বুলি মানে ছাৰটো ঘৰলৈ গৈছোঁ গ'ল বেছি দেৰি আজিকালি নকয় আৰু ভালেই হৈছে দে কিছুমান কথা ফেচ টু ফেচ ক'ব দিগদাৰ ন ফোনত ক'বলৈ ইজি হয় মই ফোন কৰিছোঁ ছাৰ হেৰি মানে শৰ্মা আকৌ কি হ'ল ছাৰ মোৰ মানে হেল্প লাগিছে কি হেল্প ছাৰ মোৰতো কম্পিউটাৰটো নাই আপুনি দেখিছে এতিয়া মাৰ্চৰ না হয় বহুত প্ৰেছাৰো আছে আপুনি যদি এটা ল'ৰা আছে আপুনি যদি এই ল'ৰাটোক কৈ দিয়ে মই VPN কানেকশ্যন এটা পাম হয় নেকি কৈ দিম দিয়ক নেক্সট দিনাখন আহিতো সেইটো কথাটো ল'ৰাটোক ক'লে এতিয়া ছাৰৰ এপ্ৰিভিউটো পোৱাৰ কাৰণে মই এই কানেকশ্যনটো পাইলোঁ সেইটো মই এতিয়া ঘৰত বহি অফিচৰ কাম কৰোঁ এতিয়া চাব ঈশ্বৰে মোক মানুহ এটাই অপমানিত কৰিছে এতিয়া মোৰ প্ৰব্লেম চলি আছে সেই মানুহটো মোতকৈ ডবল দৌৰাই এনেকুৱা চিটুৱেশ্যন ক্ৰিয়েট কৰিলে যে মই যিটো কানেকশ্যন এই মঙলদৈ থাকাৰ পৰা মই ল'বলৈ বিচাৰিছোঁ মঙলদৈত যেতিয়া মই আছিলোঁ তেতিয়াৰ পৰা এইটো বস্তু মই বিচাৰি আছিলোঁ যে ঘৰৰ পৰা মানে বহুত কাম কৰি দিব পাৰোঁ সেইটো বস্তু মোক তেখেতৰ দ্বাৰাই আকৌ দিছে যোনে মোক আকৌ অপমান কৰিছে তাৰমানে এইটোৱে হৈছে মোৰ টেষ্টিমনি আমাৰ যিবিলাক দুৰ্যোগবিলাক আহে নহয় আমি যদি ধৈৰ্য ধৰোঁ তেনেহ'লে ঈশ্বৰে সেই দুৰ্যোগটোক মানে আমাক সুযোগ বনায় আমাৰ যদি কিবা প্ৰব্লেম আহে প্ৰব্লেমটো আমাৰ ফেভাৰত কৰি দিব পাৰে সেইটোৱে মোৰ টেষ্টিমনি আৰু মেছেজটো মোৰ আজি সেইটোৱে হয় ৰিলেটেড আমাৰ যে জীৱনত প্ৰব্লেমবিলাক আহে আমাৰ যে জীৱনত কষ্ট আহে ক্লেশ আহে কিয় আহে সেইটো মই অলপমান ক'ব বিচাৰিছোঁ এতিয়া বহুতে সোধে যে জগতখন যিহেতু ঈশ্বৰে বনাইছে ইমানো মানুহৰ প্ৰব্লেমছ কিয় ইমান চাফাৰিং কিয় ইমান ক্লেশ দুখ কষ্ট কিয় আহে বাইবেলৰ পইণ্ট অফ ভিউৰ পৰা মই অলপমান এনালাইচিছ কৰি পেলাই মই ক'ব বিচাৰিছোঁ এই যে আমাৰ প্ৰব্লেমবিলাক যে আহে এই প্ৰব্লেমবিলাকৰ 4টা লেভেল আছে 4 লেভেলছ প্ৰথমতে হৈছে
চাফাৰিং বা কষ্ট বা ক্লেশ যেতিয়া আমাৰ জীৱনত আহে এইটো নাম্বাৰ 1 কাৰণত আহে পাপৰ কাৰণে চাব দাদা কৈ দিব পাৰিম Genesis chapter 1 verse 28 chapter 1 verse 28 ये पैराग्राफ पे कोई नहीं 20 ना 28 আছে ঈশ্বৰে হিবিলাকক আশীৰ্বাদ কৰিলে ঈশ্বৰে হিবিলাকক ক'লে তোমালোক বহুবংশ হোৱা আৰু বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভূত কৰা আৰু সমুদ্ৰৰ মাছ আকাশৰ চৰাই আৰু পৃথিৱীত বগাই ফুৰা সকলো জীৱ জন্তুৰ ওপৰত অধিকাৰ চলোৱা আৰু এটা আছে এতিয়া ঘটনাটো হৈছে কি গোটেই প্ৰকৃতিটো ঈশ্বৰে আমাৰ বশীভূত কৰিব দিছে মানে আমাৰ কণ্ট্ৰলত দি দিছে ঈশ্বৰে এতিয়া পৃথিৱীখন সৃষ্টি কৰিছে আৰু সৃষ্টি কৰাৰ পিছত ঈশ্বৰে কৈছিল যে বহুত ধুনীয়া খুব ভাল লাগিছে ঈশ্বৰৰ সৃষ্টি কৰাৰ পিছত কিন্তু আৰু এটা ভাগ কৰিব লাগিছে জেনেচিছ চেপ্টাৰ 3 ভাৰ্চ 19 তুমি মাটিলৈ উলটি নোযোৱা মানে তোমাৰ মুখৰ ঘামেৰে আহাৰ কৰিবলৈ পাবা কিয়নো তোমাক মাটিৰ পৰা লোৱা হৈছিল কাৰণ তুমি ধূলি মাথোন পুনৰাই ধূলিলৈকে উলটি যাবা এতিয়া চাওক প্ৰথম ভাৰ্চটো আছিলে ব্লেছিং যে তোমালোকে গোটেইখন বশীভূত কৰা গোটেইখন কেপচাৰ কৰা গোটেইখন তোমালোক জ্যোতি কৰা মানুহক আশীৰ্বাদ দিছে এই যিটো ছেকেণ্ড পঢ়িলে এই ছেকেণ্ডটো হৈছে অভিশাপ আশীৰ্বাদৰ পৰা অভিশাপলৈ কেনেকৈ আহে এই এডাম এণ্ড ইভে আমি জানো এইটো মই ক'বলৈ নাযাওঁ এডাম এণ্ড ইভে কি কৰিছিলে পাপ কৰিছিলে কি পাপ কৰিছিলে অবাধ্যতা পাপ মানে হৈছে ডিছঅবিডিয়েঞ্চ অবাধ্য হ'ল যেতিয়া মানুহ ঈশ্বৰৰ অবাধ্য হ'ল এই প্ৰকৃতিটো যিটো আমাৰ বাধ্য হ'ব লাগিছিলে সিও আমাৰ অবাধ্য হৈ গ'ল এতিয়া আমি কি হৈছে প্ৰকৃতিৰ পৰা পলাই থলোঁ এই ধুমুহা আহিছে পলাই এই ভূমিকম্প আহিছে পলাই এই বাঘে খেদিছে কিবা হাতীয়ে খেদিছে পলাই নাই এতিয়া আমি পলাই আছোঁ নে নাই প্ৰকৃতিৰ পৰা প্ৰকৃতি আমাৰ এগেইনষ্ট হৈ গ'ল যেতিয়া আমি ঈশ্বৰৰ এগেইনষ্ট হৈ গ'লোঁ প্ৰকৃতি আমাৰ এগেইনষ্ট হৈ গ'ল এইটো হৈছে কাৰণ অবাধ্যতাৰ কাৰণে আমাৰ কি হ'ল দুৰ্যোগ ষ্টাৰ্ট হ'ল চাফাৰিং কষ্ট ষ্টাৰ্ট হ'ল এতিয়া চাব বিলিভাৰ আৰু আনবিলিভাৰ যোনে বিশ্বাস কৰে কিছু আৰু যোনে বিশ্বাস নকৰে দুটা গ্ৰুপৰ মাজত ডিফাৰেঞ্চটো কি হয় এইটো নহয় যে বিশ্বাসী চাৰ্চত যায় খ্ৰীষ্টমাছ পালন কৰে অবিশ্বাসীয়ে নকৰে সেইটো নহয় মেইন কাৰণটো কি জানে মেইন ডিফাৰেঞ্চটো কি হয় বিলিভাৰ্ছবিলাকৰ আনবিলিভাৰ যিবিলাক আছে বিশ্বাসী যোন নহয় তেখেতসকলৰ ওচৰত অপশ্যনছ বহুত আছে জীৱনটো জীৱৰ কাৰণে অপশ্যনছ মানে মই এইটো নকৰিলে এইটো কৰিম এইটো নকৰিলে এইটো কৰিম ইটো কৰিম নিজৰ খুচিমতে বহুত কাম কৰিব পাৰে তেখেতসকলে কিন্তু এজন বিশ্বাসীয়ে নোৱাৰে কাৰণ আমাক বাইবেলৰ মতে আমি চলোঁ আমাক বাইবেলত চলে কোৱা হৈছে আমি নোৱাৰোঁ গতিকে আল্টিমেটলি কি হৈ যায় এজন বিশ্বাসী মাইণ্ডটো এনেকুৱা ইফালে যাব এনেকৈ ঘূৰি গোটেই জট লাগি যায় এটা মনত যেতিয়া জট থাকে তাতে শান্তি নাথাকে কিন্তু আমাৰ লাইনটো চিধা বাইবেলৰ মতে গৈ থাকে কোনো জট নাই চিধা ৰাস্তা চিধা লাইন চিম্পুল লাইন সেইটোৰ কাৰণে কি হয় এজন বিশ্বাসীৰ মনত শান্তি থাকে কিন্তু এজন অবিশ্বাসীৰ মনত মানে ইটো প্লেনিং কৰিব নহ'ব আকৌ বেলেগ এটা প্লেনিং কৰিব কাৰোবাক হানি কৰি দিব কিবা কৰি দিব এনেকৈ চলি থাকে অশান্তি থাকে 2 নম্বৰটো ডিফাৰেঞ্চটো হৈছে অবিশ্বাসীসকলৰ জীৱনৰ মালিক নিজেই হয় আমি আমাৰ জীৱনৰ মালিক আমিয়ে হয় এনেকুৱা ভাবোঁ কিন্তু আমি কি ভাবোঁ বিশ্বাসীবিলাকে আমি ভাবোঁ যে আমাৰ যিটো মালিক হয় ঈশ্বৰ এতিয়া চাব আমি যদি ভাবোঁ আমি মালিক হয় আমি যদি প্লেনিং কৰিব বিচাৰোঁ আমি এতিয়া ওলাই গৈ ৰাস্তাত কি ৰখি আছে আমি জানো আমি নাজানো নহয় কিন্তু ঈশ্বৰে হাজাৰ বছৰ পিছলৈকে জানে আমি তেখেতক যদি কওঁ কি তুমি আমাৰ হৈ পেলাই প্লেনিং কৰা তুমি আমাৰ জীৱনৰ মালিক হয় বুলি আমি নিজকে গতাই দিওঁ তেতিয়া আমাৰ প্লেনবিলাক ছাকচেছ হয় আৰু মনত আমাৰ শান্তি আহে কিন্তু তাতে এটা ঘটনা হৈ আছে তাৰ ঘটনাটো হৈ আছে কি আমি বিশ্বাসী হৈওতো কষ্ট পাই আছোঁ সেইকাৰণে এইটো যেতিয়া আমি কষ্ট পাওঁ নহয় আমি প্ৰথম কুৱেশ্যন এটা কৰিব লাগে নিজকে দুটা কুৱেশ্যন কৰিব লাগে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে
যে আমি ঈশ্বৰৰ মতে চলি আছোনে? ঈশ্বৰে তো বাক্যত যিটো কৈছে, বাইবেল আমাক বাইবেলত যিটো কাম কৰিব দিছে, আমি সেইমতে কৰি আছোনে? নে আমি নিজৰ খুচিমতে এই অবিশ্বাসী নিচিনা বহুত অপশ্যনত লৈ আমি চলি আছো? এইটো এটা। ছেকেণ্ড কথা হৈছে, আমাৰ জীৱনৰ মালিক কোন? আমাৰ জীৱনৰ মালিক যীশু নে আমাৰ জীৱনৰ মালিক আমি নিজে আছো? এতিয়া যদি এজন বিশ্বাসী দুটা কুৱেশ্যন কৰিলে আৰু তাৰ আনচাৰটো হ'ল ন', ঈশ্বৰৰ মতে যোৱা নাই, ঈশ্বৰ আমাৰ যীশু আমাৰ জীৱনৰ মালিক নহয়, তেনেহ'লে সেই মানুহজনে ফাৰ্ষ্ট লেভেল অফ কষ্টটো পাই আছে। মই ক'লো ন, কষ্টৰ 4টা লেভেল আছে। এতিয়া এটা এটাকে মই যাম। ফাৰ্ষ্ট লেভেল কষ্ট। ফাৰ্ষ্ট লেভেল কষ্টটো কাৰ হয়? যাৰ ৰিজাল্টটো মানে দীঘলীয়া হয়, আৰু সেই কষ্ট যদি এজন মানুহৰ হয়, তেখেত পানী কেঁচুৱাৰ নিচিনা হয়। পানী কেঁচুৱা হোৱাটো ভাল নে বেয়া? ভাল। বেয়া। আপুনি আপোনাৰ ওচৰত কেঁচুৱা এটা আছে, আপুনি মৰম কৰিব ঠিকে আছে, কিন্তু সেই কেঁচুৱাটোৰ অৱস্থাটো ভাবক। সি লেতেৰা কৰিব বিচনা এজন বেলেগ মানুহে চাফা কৰিব। এনেকৈ এজন বিশ্বাসীয়ে যদি যীশুৰ মতে নচলে, কাম কিছুমান কৰিব, ঘটং ঘটং লাগিব, বেলেগ মানুহ আহি বা কোনোবা অবিশ্বাসী আহি কামটো ঠিক কৰিব। এজন বাচ্চাই, পানী কেঁচুৱা এটাই নিজকে এক্সপ্ৰেছ কৰিব পাৰেনে? ক'ব পাৰেনে কথা? নোৱাৰে। বিশ্বাসীও এনেকুৱা, নিজকে বুজাব নোৱাৰিব। বাইবেলৰ কথা কোনোবাই সুধিলে বুজাব নোৱাৰিব। নিজৰ জীৱনটো কেনেকা যি আছে বেলেগ মানুহক দেখাব নোৱাৰিব। মোৰ গম পাইছে নাই? অবষ্টেকল আহে। তাৰপাছত বুজাবতো নোৱাৰে, আৰু বুজি পাই জানো? বাচ্চাই বুজি পাই জানো? বাচ্চাইতো বুজি নাপায়। আপুনি তাক যিমানে সি টাটোৱে কৰি দিব, সি আচৰিব, বাকুৰিব, কামুৰিব আপোনাক। বুজি পাই জানো? বুজি নাপায়। বিশ্বাসীও সেই চেম হৈ যায়। ই অ'ত চালে বেৰে কোবাই থাকিব, কিন্তু তাৰ জীৱনৰ চলিউশ্যন কেতিয়াও নোলায়। পানী কেঁচুৱাৰ নিচিনা যে সি হাত ভৰি মাৰি থাকিব, কিন্তু সি যিহেতু নিজে বুজি নাপায় আৰু বেলেগক বুজাবও নোৱাৰে বাইবেলৰ কথা বা নিজৰ যীশুৰ কথা, তেনেহ'লে তাৰ কি হ'ব? তাৰ জীৱনটো ঠিক পানী কেঁচুৱাটোৰ নিচিনা হৈ যাব। নেক্সটটো হৈছে, পানী কেঁচুৱা এটাই খাব পাৰেনে নিজে? তাক খুৱাই নিব লাগে। চেম বিশ্বাসী এজনকো যদি এইটো লাইনত থাকে, মানে জাগতিক বিশ্বাসী যদি হয়, তেনেহ'লে তেখেতকো আমি বাইবেলটো পঢ়াই শুনাব লাগিব। ঘৰত গৈ যাব নপঢ়ে। চাৰ্চত আহিলে অলপ শুনিব, তাৰপিছত গৈ পেলাই আকৌ চব পাহৰি যাব, ঘৰত গৈ ষ্টাডি নকৰে। ইয়াতে আহিব আমি মানে বাইবেলটো খুৱাই দিব লাগে, ঈশ্বৰৰ বাক্যটো খুৱাই দিবলগীয়া হয়। চ' আৰু বহুত আছে। চ' এইটোৱে দেখায় যে এনেকুৱা যদি বিশ্বাসী এজন হয়, যিকেইটা মই ক'লোঁ, নিজকে এক্সপ্ৰেছ কৰিব নোৱাৰে, নিজকে বাইবেল বুজি নাপায়, বাইবেল নপঢ়ে, এনেকুৱা হ'লে কি হয়? সেই মানুহজন পানী কেঁচুৱা লেভেল। সেই লেভেলত যেনেকৈ এটা বাচ্ছা এনি টাইম কান্দি থাকে, সেই মানুহজনেও কান্দি থাকিব। এনি টাইম কান্দিয়ে থাকিব লাগিব, ৱাকে। সেই বাচ্ছাই যেনেকৈ কান্দে, এজন বিশ্বাসী যদি সেইটো লেভেলত আছে, তেনেহ'লে তেখেতে কান্দিয়ে থাকিব লাগিব। সেইকাৰণে মই পানী কেঁচুৱাৰ লগত কম্পেয়াৰ কৰিছোঁ। পানী কেঁচুৱাৰ জীৱন এটা যেনেকুৱা হৈ যায়, চবৰে ওপৰত খালি ডিপেণ্ডেণ্ট, নিজে একো কৰিব নোৱাৰে, তো সেই মানুহজনৰ জীৱনটো সেনেকুৱা হৈ যায়। সেই কান্দিব যে সি কিহৰ? ক্লেশৰ কাৰণে, কষ্টৰ কাৰণে। এই কষ্টটো হৈছে ফাৰ্ষ্ট লেভেল অফ কষ্ট। নেক্সটটো হ'ল, ধৰি লওক এজন মানুহ আত্মিক নাছিল, তেখেত জাগতিক আছিল। এতিয়া ধৰি লওক আত্মিক হোৱাৰ ডিচিজন লৈছোঁ, মই এতিয়া আত্মিক হ'ম আৰু মই এতিয়া স্পিৰিচুৱেল হ'ম বুলি ডিচিজন লৈছোঁ। এতিয়া ডিচিজন ল'লে, তেতিয়া তেখেতৰ ওচৰত কোনটো আহিব? ছেকেণ্ড লেভেল অফ চাফাৰিং আহিব, যদি তেখেতে এটা লেভেলতে ফচি থাকে। তাৰমানে কি হৈছে, এজন মানুহ ঈশ্বৰৰ পৰা ধৰি লওক ডাঙৰ হ'ল, অলপ বুজি পালে ঈশ্বৰৰ কথা, যে নাই মই জীৱন বুলি এনেকুৱা থাকিলে নহ'ব, ঈশ্বৰৰ নিচিনা থাকিলে নহ'ব, মই অলপ বাইবেল পঢ়িছোঁ, অলপমান মই ঈশ্বৰক বুজিব চেষ্টা কৰিছোঁ, তেখেতে ডিচিজন ল'লে। কিন্তু কেইদিনমান গ'ল, এই ক্লাছ 1ত এডমিশ্যন লৈ যদি এটা বাচ্চা ক্লাছ 1তেই 5 বছৰ থাকে, এইটো নৰ্মেল নেকি? এইটো নৰ্মেল নহয়। তেতিয়া কি হয়, এজন মানুহ যদি বিশ্বাস কৰিছে যে হয় মই আত্মিক হ'ব লাগে, আমাৰ খ্ৰীষ্টই আমাক আত্মিক জীৱন জীৱ দিছে, সেইমতে মই আত্মিক হওঁ, ডিচিজন ল'লে, কিন্তু ডিচিজন লৈ ডিচিজনতে থাকি গ'ল, তেখেতে একো একশ্যন নল'লে, একো নকৰিলে সেইটো হ'বৰ কাৰণে। তেতিয়া কি হ'ব? এই ছেকেণ্ড লেভেল অফ কষ্টটো আহে। ছেকেণ্ড লেভেল অফ কষ্টটো কিয় আহে জানে? আমাক মেচিউৰ বনাবৰ কাৰণে, পৰিপক্ক বনাবৰ কাৰণে। সময়ৰ লগত আমাৰ মনটো মুকলি হ'ব লাগে, মনটো বহল হ'ব লাগে। আমি যদি একেটা লেভেলতে আছোঁ, বিশ্বাস কৰাৰ আগতে যি আছিলোঁ, বিশ্বাস কৰাৰ পিছতো যদি সেইটো আছে, তেনেহ'লে ঈশ্বৰে এই ছেকেণ্ড লেভেলত সেইটো পঠাই দিয়ে।
ঈশ্বৰে পঠায়। কিহৰ কাৰণে আমাক বল দিব কাৰণে। পিছত মই কৈ আছোঁ কথাটো। এতিয়া চাব দাদা মেথিউ 6 chapter 6 19 আৰু 34 19 পৰা 34 লৈকে Chapter 6, 19 পৰা 34 দেখিছে, যি ঠাইত পোকে আৰু মামৰে ক্ষয় কৰে আৰু চোৰেও হিন্ধি দি চুৰ কৰে, এনে পৃথিৱীত নিজলৈ ধন নাসাঁচিবা। কিন্তু য'তে পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও হিন্ধি দি নিনিয়ে, এনে স্বৰ্গত নিজলৈ ধন আছে। কিয়নো য'তে তোমাৰ ধন তাতে তোমাৰ মনো হ'ব। চকুৱে শৰীৰৰ প্ৰদীপ, এই হেতুকে তোমাৰ চকু যদি ভালে থাকে তেন্তে তোমাৰ গোটেই শৰীৰ দীপ্তিময় হ'ব। কিন্তু তোমাৰ চকু যদি বেয়া হয় তেন্তে তোমাৰ গোটেই শৰীৰ অন্ধকাৰময় হ'ব। এতেকে তোমাৰ অন্তৰৰ পোহৰ যদি আন্ধাৰ হয় তেন্তে সেই আন্ধাৰে কিমান গভীৰ। কোনেও দুজনা গৰাকীত খাটিব নোৱাৰে, কিয়নো তেওঁ এজনক ঘৃণ কৰি আনজনক ভাল পাব, নাইবা এজনত আসক্ত হৈ আনজনক হেয় জ্ঞান কৰিব। তোমালোকে ঈশ্বৰ আৰু ধন এই উভয়তে খাটিব নোৱাৰা। আমাৰ ইয়াতে কি কৈ আছে যে জাগতিক বস্তুৰ প্ৰতি মোৰ একো মনা কৰিছে। টকা পইচা আমাক লাগে, জাগতিক বস্তু জগতত থাকিলে আমাক লাগিবই, কিন্তু সেইটো বস্তুৰ প্ৰতি মোৰ মানে এটা লাগাও ৰাখিবৰ কাৰণে মনা কৰি আছে। আৰু আমাৰ চকুটো মানে যিটো হেভেনত আমাৰ কাৰণে ৰাস্তা আছে, হেভেনলি ট্ৰেজাৰ্ছৰ পিনে, ঈশ্বৰৰ আশীৰ্বাদৰ পিনে আমাৰ মনটো কৰিব দিছে। এতিয়া চাওক, আমি যেতিয়া এজন দোকানীৰ লগত 10 টকা 5 টকা বা এজন ৰিক্সাৱালাৰ লগত 5 টকা 10 টকাৰ কাৰণে কাজিয়া কৰোঁ, তেতিয়া আপুনি গম পাব যে আমি মেচিয়ৰ হোৱা নাই। এতিয়া 5-10 টকা সৰু সৰু কথাৰ কাৰণে কাজিয়া কৰোঁ, স্বামী স্ত্ৰীৰ মাজত এতিয়া কম্পিটিশ্যন হয় বাচ্ছাক লৈ, এইবিলাক গম পাব যে মেচিয়ৰিটি আমাৰ অহা নাই। কিবা এটা ক'ব মন গ'ল, আহি পেলাই পুলপিটৰ পৰা কৈ দিলে, নাভাবিলে যে মোৰ কথাটো শুনি বাকীবিলাক মানুহৰ এফেক্টটো কি হ'ব, ভাল হ'ব নে বেয়া হ'ব, কেতিয়াবা মানুহে ভাবি নাচায়, পটককৈ কথাটো কৈ দিয়ে। গম পাব যে মেচিয়ৰ হোৱা নাই, আত্মিক হ'বলৈ বিচাৰি আছে কিন্তু আত্মিক হ'ব পৰা নাই। তেতিয়া কি হয় জানেনে, এই যে মই ক'লোঁ ছেকেণ্ড লেভেলৰ চাফাৰিংছবিলাক আহে। কিয় আহে জানেনে? এই তেখেতৰ পৰা এই মনোবৃত্তিবিলাক গুচাবৰ কাৰণে আহে। কাৰণ কি জানে, এনেকা যদি আমি থাকোঁ, তাৰমানে আমি এইটো ভাবি থকাৰ নিচিনা হয় যে আমি জগতখনত সদায় থাকিম, চিৰকাল থাকিম, এনেকুৱা নিচিনা হয়। কিন্তু জগতখন টেম্পৰাৰী, আমাৰ লাইফটোও টেম্পৰাৰী। সেইকাৰণে কৈছে তুমি কালিলেই নাজানা তোমাৰ কি হ'ব। সেইটো কাৰণে তোমাৰ দৃশ্যটো, চকুটো, তোমাৰ আত্মিক যিটো হেৰি তুমি ওপৰত ৰাখা। ঈশ্বৰৰ যিখিনি ব্লেছিংছ আছে, ঈশ্বৰৰ যিখিনি হেভেনলি আমাক ৰাখি থৈছে ট্ৰেজাৰ, তাতে ৰাখি থৈছে। কাৰণ কিয়, এতিয়া আমি চাৰ্চত বহুত কথা কৈ থাকোঁ, চাৰ্চত বহুত কথা কওঁ, বহুতে শুনে, পালন কৰে, বহুতে শুনি পেলাই ওলাই দিয়ে। কিন্তু মই মোৰ ছোৱালীজনী কথা এটা কওঁ, মোৰ ছোৱালীজনী ক্লাছ 7ত পঢ়ে, তাইতে কিবা দুষ্টামি কৰে, বদমাচি কৰে। মই কওঁ যে চোৱা, আমি যিটো কৈছোঁ সেইমতে তুমি নিজকে ঠিক কৰি লোৱা, নহ'লে তোমাক জীৱনে শিকাব। ইয়ৰ লাইফ উইল টিচ ইউ। আৰু জীৱনে যেতিয়া শিকায়, জীৱনৰ স্কুলখনৰ কালাৰ হৈছে ব্লেক এণ্ড ব্লু। তাৰমানে ব্লেক এণ্ড ব্লু, ক'লা আৰু নীলা কৰি দিব তোমাক, এনেকৈ মাৰি মানে কষ্ট দি পেলাই শিকায় জীৱনে। আৰু জীৱনৰ পৰা যদি শিকিব খোজা নাই, কষ্ট পাই পেলাই, আমি যিটো কৈ আছোঁ ফ্ৰীতে এডভাইচ পাই আছা, সেইমতে কৰা। মই ছোৱালীখিনি সেইটো কথা কওঁ। সেইটো কথা মই ইয়াতো ক'ব বিচাৰিছোঁ, যেতিয়া ইয়াতে আমি কিবা এটা কথা কওঁ, সেইটো বস্তু চেষ্টা কৰিব যেন মানে এইটো পালন কৰিব পাৰে। যদি মই ভুল কৈ আছোঁ বা কোনোবাই ভুল কৈছে, আপুনি ভুলটো শুধৰাই দিব যে আপুনি এইটো ভুল কৈছে, ৱেলকাম। কিন্তু যদি ভুল শুধৰাব নাই, আমি যিটো কথা ইয়াৰ পৰা কৈ আছোঁ, যদি কাৰেক্ট কৈ আছোঁ, জীৱনত সেইটো এপ্লাই কৰিব বিচাৰিব, নহ'লে কিন্তু জীৱনে আপোনাৰ লৈ ল'ব কণ্ট্ৰলটো। আৰু জীৱনে যেতিয়া শিকাব, বহুত কষ্ট দি শিকাব। চ' দাদা এটা হেৰি কৰিব, Ephesians 4:11-13। Ephesians 4:11-13। আৰু যেতিয়ালৈকে আমি সকলোৱে ঈশ্বৰৰ পুত্ৰ বিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যত মিলি সিদ্ধ পুৰুষৰ অৱস্থা অৰ্থাৎ খ্ৰীষ্টৰ পৰিপূৰ্ণতাৰ বয়সৰ পৰিমাণ নাপাওঁ, তেতিয়ালৈকে পৰিচৰ্যা কৰ্ম সাধন কৰিবলৈ আৰু খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবলৈ পবিত্ৰবিলাকৰ সিদ্ধিৰ অৰ্থে
তেওঁ কিছুমানক পাচনি, কিছুমানক ভাৱবাদী, কিছুমানক শুভবাৰ্তা প্ৰচাৰক, কিছুমানক ৰক্ষক আৰু শিক্ষক হ'বলৈ দিলে। ইয়াতে যেন আমি আৰু শিশু নহওঁ আৰু মানুহৰ ঠগত ধূৰ্ততাৰে ভ্ৰান্তিৰ কুকল্পনাৰে ভ্ৰান্ত হৈ হলং পলং কৰোৱা আৰু সকলোবিধ শিক্ষাৰূপ বতাহত ইফালে সিফাললৈ নিয়া নহওঁ, কিন্তু প্ৰেমত সত্যাৱলম্বী হৈ যি খ্ৰীষ্ট মূৰ স্বৰূপ, তেওঁৰ উদ্দেশ্যে সকলো বিষয়ত বৃদ্ধি পাওঁ, তেওঁৰ পৰা উৎপন্ন হোৱা পোহনৰ উপায়ৰ সকলো সংস্পৰ্শৰ দ্বাৰাই গোটেই শৰীৰ সংলগ্ন আৰু সংযুক্ত হৈ নিজ নিজ পৰিমাণ অনুসাৰে প্ৰত্যেক ভাগৰ কাৰ্য সাধনৰ দৰে প্ৰেমত শৰীৰৰ বৃদ্ধি সাধনৰ অৰ্থে নিজৰ বৃদ্ধি সাধন কৰে। আৰু Hebrews 6 verse 1. Hebrews 6 verse 1. এতিয়া আহা আমি খ্ৰীষ্টৰ বিষয়ৰ আদি কথা পাছ পেলাই, অৰ্থাৎ মৃত কৰ্মৰ পৰা মন পালটন আৰু ঈশ্বৰৰ বিশ্বাসৰ ভিত্তিমূল আৰু নানা বাপ্তিস্ম আৰু হাত দিয়া আৰু মৃতবিলাকৰ পুনৰুত্থান আৰু অনন্তকাল স্থায়ী বিচাৰ আজ্ঞা সম্বন্ধীয় শিক্ষাৰ ভিত্তিমূল স্থাপন নকৰি সিদ্ধিৰ অৰ্থে আগবাঢ়ি যাবলৈ যত্ন কৰোঁ। এটা ৱৰ্ড বাৰে বাৰে দুইটাতে কৈছে, ৱৰ্ডটো সিদ্ধি। সিদ্ধি ৱৰ্ডটো বাৰে বাৰে কৈ আছে আৰু শিশুৰ নিচিনা হ'বলৈ মনত কৰিছে। তাৰমানে কি কৈ আছে, আমাৰ চাৰ্চৰ এইমটো কি হয়? আমাৰ ইয়াতে প্ৰেয়াৰ চেণ্টাৰ আছে, পাষ্টৰ আছে, আমি বিলিভাৰসকল আছোঁ। আমাৰ চবৰে এইমটো কি হয়? আমাৰ গ'লটো কি হয়? আমাৰ গ'লটো হৈছে যিখিনি বিশ্বাসী হ'ল, বিশ্বাসীখিনি যেন বৃদ্ধি পাই যায়, মেচিউৰ হয়, পৰিপক্ক হয়, সেইটো হৈছে আমাৰ এইম। তাতে কোনোবাই প্ৰাৰ্থনা কৰিছে, হিল হ'ব পাৰে, কোনোবাই ভৱিষ্যবাণী কৰিছে, এইবিলাক চলি থাকিব, এইবিলাক ছেকেণ্ডেৰী। মেইন বস্তুটো হৈছে যে যিজন বিশ্বাসী হ'ল তেখেতে যীশুক চিনি পাইছেনে? যীশু কোন হয়? তেখেতে কি ভাল পায়? তেখেতে কি বেয়া পায়? যীশুৰ আৱাজটো শুনিছেনে? কেনেকৈ গাইড কৰে? যদি শুনা নাই তেনেহ'লে দুৰ্ভাগ্য কথা। আৰু সেইটো সেইকাৰণে মোক ক'বলৈ ঈশ্বৰে কৈছে যে আপোনালোকক ঈশ্বৰে পৰিপক্ক হ'বলৈ বিচাৰে। আমাৰ চাৰ্চৰ এইমটোৱে হৈছে এইটো, আপোনালোক যেনেকৈ বাচ্ছা এটাক স্কুলত দিয়াৰ পিছত তাক পঢ়াই 1ৰ পৰা 2ৰ পৰা 3 এনেকৈ মেট্ৰিক পাছ কৰি ধুনীয়াকৈ ওলাই আহে, BSc ডিগ্ৰী লৈ কিবা লয়। আমাৰো এইমটো সেইটোৱে। আপোনালোকে যিটো সময়ত যেনেকৈ যিটো অৱস্থাত বিশ্বাসী হৈছিল সেইটো অৱস্থাতে যেন থাকি নাযায়, আপোনালোকে যেন গ্ৰ' হয়, আত্মিকভাৱে যেন গ্ৰ' হয়, সেইটোৱে হৈছে এই চাৰ্চৰ উদ্দেশ্য। আৰু চাওক, এটা ল'ৰাই এজনী ছোৱালী যেতিয়া বিয়া কৰে কিমান সোধ-পোছ কৰে, ছোৱালীজনী কেনেকুৱা, ক'ৰবাত বয়ফ্ৰেণ্ড আছে নেকি, নাই কিবা আছে নেকি, কিমান পঢ়া, কিমান কি, ছোৱালীও খবৰ কৰে ল'ৰাৰ কথা। বিয়াৰ পিছত খুব বেছি কিমান বছৰ একেলগে থাকিব? 60 years, 70 years। ঈশ্বৰ যাৰ লগত আমি অনন্তকাল থকাৰ প্লেনিং আছে, ঈশ্বৰৰ লগত অনন্তকাল থাকিম নাথাকিম, সেইজনক কি জানাৰ আমাৰ ইচ্ছা নাযায়নে? সেইজন কেনেকুৱা হয়, তেখেতে কি ভাল পায়, তেখেতে কি বেয়া পায়, তেখেতে মোৰ জীৱনৰ কাৰণে কি পাৰ্পজ ৰাখিছে, মোৰ দ্বাৰা তেখেতে কি কৰিব বিচাৰি আছে, সেইবিলাক জানিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে। নহ'লে কিন্তু যীশুক অকল যীশু প্ৰভু মাতিলে নহ'ব। কৈছে নহয়, অকল লৰ্ড লৰ্ড মাতিলে নহ'ব, মই তোমালোকক চিনিয়ে নাপাওঁ, মেথিউ চেপ্টাৰ 7। চিনি পোৱা আৰু জানাৰ মাজত বহুত ডিফাৰেঞ্চ আছে। আমি জানো যীশুক, জানো যীশু এনেকুৱা আহিছে, ওচৰত বলি হৈছে আমাৰ পাপৰ কাৰণে, ঠিক আছে, খুব ভাল কথা। চিনি পাওঁ, কিন্তু জানোনে? ডু উই ন' হিম? ঘনিষ্ঠ সম্বন্ধ তেখেতৰ লগত আছেনে? যাৰ লগত আমি ইটাৰনিটি থাকিবৰ কাৰণে প্লেনিং কৰিছোঁ, নট 5 minutes, নট 10 minutes, 50 yearsও নহয়, ইটাৰনিটি, তেখেতক আমি জানিবলৈ চেষ্টা কৰিব লাগে। ঠিক আছে। এজন মানুহে প্ৰথমতে বিশ্বাসী হ'ল, আত্মিক নাছিল, এতিয়া বুজি পালে, মেছেজ শুনিলে, বোলে মই এতিয়া আত্মিক হ'ব লাগিব, মোৰ মনটো মুকলি কৰি ঈশ্বৰৰ কথা জানিবৰ কাৰণে মই বাইবেল পঢ়িব লাগিব, মানুহৰ লগত, বেলেগ বিশ্বাসীৰ লগত মোৰ এক্সপিৰিয়েঞ্চবিলাক শ্বেয়াৰ কৰিব লাগিব, বুজি পালে ধৰিব। কিন্তু কিছুমান মানুহ এনেকুৱা আছে, মেচিউৰিটিটো আহিলে কিন্তু বিশ্বাসটো আকৌ কমজোৰ।
প্ৰশ্নটো আপোনালোকে সুধিব পাৰে যে এইটো কেনেকৈ হ'ব পাৰে? মানুহজন পৰিপক্ক হৈ গ'ল কিন্তু বিশ্বাসটো কম, এইটো কেনেকৈ হ'ব পাৰে? আপুনি সুধিব পাৰে। এতিয়া ঘটনাটো কি হৈছে চাওক, আপুনি আত্মিক হ'ল, আপুনি মেচুৰ হ'ল, মই যীশুৰ কথা জনা হৈছোঁ, এইটো আছে, কিন্তু আমাৰ কেতিয়াবা নিজৰ জীৱনটো যীশুক গতাই দিবৰ কাৰণে ভয় লাগে। কিবা এটা আহি আছে, পৰীক্ষা এটা, হয়নে? এইটো নাযাওঁ, বা কোনোবাই মাতিছে, অলপমান মানুহজনক লগ ধৰিব, মই ভয় খাইছোঁ, কিবা এটা কাৰণ আছে, মই নাযাওঁ, মই পলাই যাওঁ। ঈশ্বৰক মানে, কিন্তু মানুহটোক সন্মুখী হ'বৰ কাৰণে ভয় খাইছে। কিয় কাৰণে? আপোনাৰ পেটটো উইক। যীশুক চিনি পায়, হয়, প্ৰাৰ্থনা কৰে, চব ঠিকে আছে, কিন্তু আপোনাৰ ভয় আছে কিছুমান জীৱনৰ বস্তুবিলাক লৈ, কাৰণ আপুনি যীশুক গতাই দিয়া নাই। আমাৰ গতাই দিবৰ কাৰণে, নিজকে চাৰেণ্ডাৰ কৰিবৰ কাৰণে ভয়, ফুল বিশ্বাস নাই। আপুনি ভয় কেতিয়া কৰিব? এজন মানুহক ইয়াক বস্তুটো নিদিওঁ নেকি, কিবা এটা কৰি দিব, বা ই চম্ভালিব নোৱাৰিব, হয়নে? কেতিয়াবা বাচ্চাক আমি বহুত বস্তু নিদিওঁ, কিয় কাৰণে? বিশ্বাস নাই। কিবা এটা দিলে উল্টা পুল্টা কৰি দিব, মোবাইলটো ভাঙি দিব, কিবা কৰি দিব। যেতিয়া আমি যীশুক নিজৰ জীৱনটো নগতাও নহয়, তাৰমানে আমি যীশুক বিশ্বাসেই নকৰোঁ। আপুনি দান দি আছে, ঠিকে, চব কৰি আছে, বাইবেলো পঢ়ি আছে, আত্মিক হোৱাটো খুব ইচ্ছা, কিন্তু যেতিয়া প্ৰব্লেম আহে, প্ৰব্লেমটো যীশুক বা নিজৰ জীৱনটো যীশুক বা নিজৰ পৰিয়ালবৰ্গৰ মানুহবিলাকৰ জীৱনটো, দেয়াৰ ফিউচাৰ, দেয়াৰ প্ৰেজেণ্ট, দেয়াৰ এভৰিথিং যীশুক গতাবৰ কাৰণে আপোনালোকে বা মই ভয় কৰোঁ। তেতিয়া কি হয়? আমাৰ বিশ্বাস নাই। মেচিউৰিটি আহিলে বিশ্বাস নাই। তেতিয়া কি হয় জানে? লেভেল 3 প্ৰব্লেমছবিলাক ষ্টাৰ্ট হয়। প্ৰথমতে মই লেভেল 1 ক'লোঁ, তাৰপিছত লেভেল 2 ক'লোঁ, এইটো লেভেল 3, নেক্সট লেভেল। এতিয়া চাওক, আমাক হেব্ৰুজ, আপুনি পঢ়িব নালাগে, হেব্ৰুজ পঢ়িব নালাগে, মই কৈ আছোঁ, বহুত দেৰি হৈ যাব। হেব্ৰুজ চেপ্টাৰ 7 ভাৰ্ছ 29ত কোৱা আছে, আৱাৰ গড ইজ এ কনজিউমিং ফায়াৰ। আমাৰ ঈশ্বৰ জুই হয়, জুই। এতিয়া যদি জুইৰ লগত থাকে, কি হ'ব? জুয়ে কি কৰে? চাফা কৰে নকৰে? আপুনি চাব, পানীটো এই জুই দি কৰিলে বইল হয়, মাংস বনাইছে, কিবা চব্জি বনাইছে, চব জুইতে নহয় জানো? ইভেন সোণটো যদি আমি ৰিফাইন কৰিবলৈ বিচাৰিছোঁ, সেইটোও জুইত ঢালে, হয়নে? জুই মানে চাফা, আপোনাক চাফা কৰিলে। আৰু সেইজন ঈশ্বৰৰ লগত থাকিম বুলি ভাবিছে, আপুনি ৰেডি হৈ থাকক, মোক কেতিয়া চাফা কৰা ষ্টাৰ্ট কৰে ঠিক নাই, গম পাইছে? সেইকাৰণে আমি কওঁ যে, যেতিয়া কওঁ যে আৱাৰ গড ইজ এ কনজিউমিং ফায়াৰ, তো আমাক ৰিফাইন কৰে, তাৰমানে জুইত জ্বলাই পেলাই যিখিনি বেয়া বস্তুখিনি জ্বলাই আমাক ৰিফাইন কৰে, আমাৰ ভাল চৰিত্ৰটো ওলাই আহে। চ' এটা ভাৰ্ছ এটা পঢ়ক, বিৰাট সুন্দৰ ভাৰ্ছ হয়, জেমছ চেপ্টাৰ 1, জেমছ চেপ্টাৰ 1 ভাৰ্ছ 2-4, 2 পৰা পঢ়িলোঁ, চেপ্টাৰ 1 ভাৰ্ছ 2 পৰা পঢ়িলোঁ। সেই মোৰ ভাইবিলাক, তোমালোকে যেতিয়া নানাবিধ পৰীক্ষাত পৰা, তেতিয়া তোমালোকৰ বিশ্বাসৰ পৰীক্ষাই যে ধৈৰ্য জন্মায়, ইয়াকে জানি তাক অতি আনন্দৰ বিষয় যেন মানিবা। আৰু তোমালোকে যেন একোতে অসম্পূৰ্ণ নহয়, সিদ্ধ আৰু সম্পূৰ্ণ হোৱা, এই নিমিত্তে সেই ধৈৰ্য সিদ্ধ কাৰ্য বিশিষ্ট হওক। আপুনি এতিয়া কি ক'লে? আমাৰ বিশ্বাসৰ টেষ্ট কৰে, তাৰমানে এইবোৰ যেতিয়া প্ৰব্লেমছ আপোনালোকৰ জীৱনত আহিব, কেনেকুৱা ধৰণৰ প্ৰব্লেম মই কৰিছোঁ, মানুহে আপোনালোকক ধোকা দিব, আপোনাক যিটো একদম মানুহক ট্ৰাষ্ট কৰে ন, সেই মানুহে আপোনাক আহি ধোকা দিব, এনেকুৱা ধৰণৰ প্ৰব্লেম। এনেকুৱা কেতিয়া আহিব? তাৰমানে আপোনাৰ বিশ্বাসটো সেই মানুহজন, বা আপোনাৰ বিশ্বাসটো আপোনাৰ টকা পইচা এইবিলাকৰ ওপৰত যে নাথাকে, আপোনাৰ ওপৰত যিটোৰ ওপৰত বেছি ট্ৰাষ্ট, সেইটোকে হিট কৰিব বিচাৰে। মই বোলে টকা আছে, মোক কোনে পায়, এতিয়া বিশ্বাসী হয়, কিন্তু টকাৰ ওপৰত বিশ্বাসটো বেছি, এতিয়া টকাটো কাই নাই, যেন আপোনাৰ বিশ্বাসটো ঈশ্বৰক দিয়ে। ঈশ্বৰ কিন্তু এনেকুৱা দেই, ঈশ্বৰক লাইটলি নল'ব। আৰু আছে আমাৰ স্বাৰ্থপৰ, বিশ্বাসী হয় কিন্তু আমি স্বাৰ্থপৰ, বেলেগ বিশ্বাসী পিনে নাচাওঁ, সহায় নকৰোঁ, বেলেগ মানুহক সহায় নকৰোঁ। এই অবিশ্বাসী, ইয়াক ঈশ্বৰ কোনে যায়, ই অবিশ্বাসী, অবিশ্বাসীটো এটা সময়ত আমিও অবিশ্বাসী আছিলোঁ, তো সেই অবিশ্বাসীজন আজিহে অবিশ্বাসী। আপোনাৰ দয়া প্ৰেম দেখি কিজনী কালিলৈ আপোনাৰ পিছে পিছে ইয়ালেই গুচি আহে,
স্বাৰ্থপৰতা গুচাই কেনেকৈ গুচাই আপোনাৰ লগতো মানুহ স্বাৰ্থপৰ হ'ব একদম ডেঞ্জাৰাছ স্বাৰ্থপৰ হ'ব এই মোক এনেকৈ কৰিছে একদম এনেকুৱা ধৰণৰ প্ৰব্লেমছবিলাক আহে মোৰ আহিছে সেইকাৰণে কৈছোঁ আৰু যি মই কৈ আছোঁ মোৰ লাইফত হৈছে কাৰণে কৈ আছোঁ দেই চ' যেতিয়া থাৰ্ড লেভেলত প্ৰব্লেমছ আহে গম পাব যে এই মানুহে মোক বোকা দি আছে কিবা দি আছে ডেট মিনছ মোৰ ঈশ্বৰক বিশ্বাসটো কমপ্লিট কৰা নাই এইটো কাৰণে ঈশ্বৰে মোক নিজৰ বিশ্বাসটো বঢ়াবৰ কাৰণে কাৰণ উইদাউট বিশ্বাস নাথাকিলে ঈশ্বৰ প্ৰসন্ন নহয় ঈশ্বৰ ছেটিছফাইড নহয় চ' ঈশ্বৰ যে ছেটিছফাই হয় সেইকাৰণে আপোনাৰ ফেইথটো বঢ়াই যেন তেখেতে আকৌ নিজে ছেটিছফাই হয় ঈশ্বৰ এনেকুৱা আপোনাকে কামটো কৰাব আকৌ ঈশ্বৰে আপোনাকে ৰিৱাৰ্ড দিব কামটো তেখেতে কৰিব ৰিৱাৰ্ডটো আকৌ আপোনাক দিব চ' এই যে আমাৰ কষ্টবিলাক আহে নহয় এইবিলাকক ভাবিব যে আপোনাৰ বডি বিল্ডিং চলি আছে বডি বিল্ডিং কেনেকৈ হয় এই জিমত যে যাওঁ একদম যে ৱেইট উঠাওঁ কষ্ট হয় নহয় কি হৈ যায় মাচুলটো বাঢ়ি যায়নে বডিটো বাঢ়ি যায়নে চ' এনেকুৱা ধৰণৰ যেতিয়া আপোনাৰ আহিব যিকোনো ধৰণৰ নাহক আপুনি ভাবিব যে মোৰ বডিটো বিল্ড কৰিবৰ কাৰণে এইবিলাক আহি আছে ঈশ্বৰক কিন্তু কেতিয়াও উল্টা কৰি পেলাই গালি নিদিব এই মই তোমাক এনেকৈ কৰিছোঁ মই দান দিছোঁ মই ডেইলি ছানডে চাৰ্চত আহি আছোঁ হা মই এইটো কৰিছোঁ তুমি মোক এনেকৈ কৰিছা নেভাৰ চে হেপিলি ল'ব কৈছোঁ ন জেমছে আনন্দিত হ'বা কাৰণ আমি যদি উল্টা ঈশ্বৰক ধমকি দিয়া ষ্টাৰ্ট কৰি দিওঁ তেনেহ'লে ঈশ্বৰে কি কৰিব জানে ঠিক আছে তই মোৰ এইটো বেয়া পাইছতো মই নকৰোঁ ঠিক নকৰোঁ আপুনি ধৰি লওক ঈশ্বৰে পিউৰিফাই কৰি আপোনাক 50% পিউৰিফাই কৰিলে তাৰপিছত এই মই নোৱাৰোঁ বছ কৰি দিলা ঈশ্বৰ মই নোৱাৰোঁ আৰু সহ্য কৰিব ঈশ্বৰে ক'ব ঠিক আছে সহ্য কৰিব পৰা নাই তো 50%তে এৰি দিব আপোনাক 50% শোধন হ'ল যীশু আহিলে বা আমাৰ ধৰি লওক ইয়াৰ পৰা যাবলৈ হ'ল ক'ত যাম যীশুৰ ওচৰত যামনে যীশুৰ ওচৰত আমি যাব পাৰিম জানো আমাৰ আল্টিমেট এইমটো কি হেভেন হয়নে আমি যীশুৰ ওচৰত যাম এই আধা পিউৰিফাই হয় আধা শোধন হয় বাকীটো আধা মহিলাই থাকি গ'ল ন যাব জানো হেভেনত যাব জানো তো কি লাভ বিশ্বাসী যদি হৈছে ঈশ্বৰে নিশ্চয় ধান্দা লগাব নহয় ধান্দাটো খাবৰ কাৰণে বহু ধান্দা লগাইছা থেংক ইউ কাৰণ তুমি মোৰ ভালটো বিচাৰা তুমি মোক ডাইৰেক্ট নিবলৈ বিচাৰি আছা সেইকাৰণে ধান্দা লগাই আছা এটা অবাধ্য বাচ্চাক ধান্দা মাৰিবনে আপুনি এই ইয়াক কৈ লাভেই নাই ই মোক কথাই নুশুনে বাদেই দিছে এনেকৈ বাদ দি দিয়ে নিদিয়ে বাপেক মাকে সেনেকৈ ঈশ্বৰেও বাদ দিয়ে সেইকাৰণে ঈশ্বৰৰ যেতিয়া ধান্দা লগাই নহয় সেই ধান্দাটো প্ৰেয়াৰ কৰিব প্ৰভু বেছি হৈছে অলপমান অকণমান এনেকুৱা টাইপকৈ নম্ৰভাৱে ক'ব কিন্তু একো বিনা কাৰণত নহয় যে বিশ্বাসী এজনৰ জীৱনত মই কৈছোঁ একো বিনা কাৰণত নহয় লাষ্ট যিটো লেভেল আছে লেভেল 4টো বিৰাট ধুনীয়া এইটো কিয় হয় এইটো বুজিব টান কিন্তু মই আপোনাক চেষ্টা কৰিম বুজাবৰ কাৰণে দেই এটা Psalm 34 verse 18 Psalm 34 verse 18 জিহুৱা ভগ্নচিত্তিয়াবিলাকৰ ওচৰ খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে ভগ্ন হৃদয় ব্ৰকেন হাৰ্ট ঈশ্বৰ কাৰ ক্লোজ হয় যোনবিলাক মানুহৰ হাৰ্টটো ব্ৰকেন এতিয়া চাওক প্ৰথমতে মই কি কৈছোঁ লেভেল 1 মানুহ এজন মানে জাগতিক বিশ্বাসী আত্মিক নহয় ঠিক আছে তেখেত আত্মিক হ'ল আত্মিক হোৱাৰ পিছত কি হ'ল তেখেতৰ মেচিউৰিটি নাই প্ৰভুৱে মেচিউৰিটিও আনিলে তাৰপিছত তেখেতৰ বিশ্বাসটো কম আছিল বিশ্বাসটো প্ৰভুৱে বঢ়াই দিলে চব অ'কে একদম তাৰপিছত কি হ'ল বিশ্বাসটো যেতিয়া বাঢ়ি গ'ল তেতিয়া আপোনাৰ বিশ্বাস বাঢ়িব ন আপোনাৰ ব্লেছিংছবিলাক এনেকৈ পৰিব তেতিয়া কি হয় ঈশ্বৰক পাহৰি যায় যেতিয়া আপুনি বহুত ব্লেছিং পাব নহয় আপুনি ঈশ্বৰক পাহৰি যায় তেতিয়া দাণ্ডা এটা লগাই তেতিয়া আপোনাক মানে জগাই কি কৈছে আপোনাৰ হাৰ্টটো ব্ৰেক কৰে যিবিলাক আশীৰ্বাদ দিছে সেই আশীৰ্বাদেই আপোনাক তাৰমানে দিগদাৰ দিয়া ষ্টাৰ্ট কৰি দিয়ে টকা দিলে ধৰিব টকা ইমান হৈ যাব এইবোৰ চম্ভালিব পৰা নাই চুৰ আহিব ডকাইত আহিব কিবা আহিব ইনকাম টেক্স ৰেট চলি যাব কিবা কিবি হৈ যাব আপোনালোকৰ টকাটো কাঢ়ি ল'ব
যেন আপুনি আকৌ ঈশ্বৰৰ ওচৰত যায়। এইটো 4th লেভেল। এইটো চব হৈ গ'ল। আপুনি বিশ্বাসীৰ পৰা মেচিউৰ হ'ল, পৰিপক্ক হ'ল, বিশ্বাসো বাঢ়ি গ'ল। বিশ্বাস বাঢ়ি যোৱাৰ কাৰণে আপুনি আশীৰ্বাদ পালে, আশীৰ্বাদ পাই ঈশ্বৰকে পালে। এইটো যেতিয়া হ'ব তেতিয়া এই লেভেলৰ আহে। এইটো লেভেলত কি হ'ব? আপুনি যিটো বস্তু ঈশ্বৰতকে ওপৰত ৰাখিছে সেইটো ঈশ্বৰৰ পৰা গুচাই দিব। তাৰমানে সেইটো ঈশ্বৰে মূৰ্তি বুলি লয়। সেইটো মূৰ্তি পূজা লয়। যিহুদীখিনি কি আছিলে? যিহুদীখিনি ঈশ্বৰৰ মনোনীত জাতি আছিল নে নাই? কিন্তু সিহঁতক কি কি কৰিছে ক'বলৈ বেয়া লাগে ন? ঈশ্বৰে কি কি কৰিছে? নেবুকাদনেজাৰে লৈ গৈছে, 70 বছৰ গোলাম বনাই থৈ দিছে। জাৰ্মানৰ হিটলাৰ আহি পেলাই কিমান যিহুদী মাৰি পেলালে। এতিয়াও যিহুদীবিলাকৰ ওপৰত এইবিলাকে হামাছে এটেক কৰে, লেবাননে এটেক কৰে। সিহঁতক কেনেকুৱা এটা অৱস্থা চাওক সিহঁতৰ। কাৰণ কিয়? সিহঁতি ঈশ্বৰতকে এটা মূৰ্তিহে পূজা কৰে। এনেকৈ আমাৰ বিশ্বাসীবিলাকৰ জীৱনতো কিবা এটা বস্তু, when we elevate something, it may be your husband, it may be your wife also. মোৰ হাজবেণ্ডেই মোৰ ভগৱান, মোৰ ৱাইফেই মোৰ দেৱী, মোৰ চাকৰিয়ে মোৰ ভগৱান, এনেকুৱা বহুতে ভাবে। দিগদাৰ দিয়া ষ্টাৰ্ট কৰে। কিয় দিগদাৰ দিছে? আকৌ মই কৈছোঁ, ওপৰত যেন নিবলৈ যোগ্য হয় আপুনি, গম পাইছে নাই? সেইটোৰ কাৰণে এইবোৰ কৰে ঈশ্বৰে। এতিয়া আৰু এটা কাৰণত কৰে কেতিয়াবা, ঈশ্বৰে যেন আপোনাক কিমান ভাল পায়। এই লেভেল 4ৰ যিটো কষ্টবিলাক কেতিয়াবা হয়, কিয় কাৰণে হয়? ঈশ্বৰে আপোনাক কিমান ভাল পায় দেখাবৰ কাৰণে। এনেকুৱা এটা প্ৰব্লেমত পেলাব, আপোনাৰ উপায় নাই। ঈশ্বৰ এইটো তুমি নহ'লে নহয়, আহি পেলাই আপোনাক তাৰ পৰা বচাই ল'ব। ঈশ্বৰ মই টেষ্টিমনি দি আছোঁ নাই? আজি আহি মই টেষ্টিমনি দিছোঁ নাই? মোৰ যদি সেই অপমান নকৰা হ'লে, মোৰ যদি কম্পিউটাৰটো মানে লৈ নোযোৱা হ'লে, মই আজি টেষ্টিমনি দিব পাৰিলোঁ হয়? নহয়। বাক্য কৈ থাকিলোঁ হয়, কিন্তু বেলেগ কিবা বাক্য ক'লোঁ হয়। কিন্তু মোৰ লগত ৰিলেট হৈ গ'ল কাৰণে, টেষ্টিমনিৰ লগত যে মোৰ ৰিলেট হ'ল কাৰণে বাক্যটো মই আৰু মানে ফ'ৰ্চফুলি ক'ব পাৰিছোঁ আপোনালোকে। চ' এতিয়া মই শেষলৈকে আহিছোঁ। Romans 8:18. Romans 8:18. কিয়নো আমালৈ যি প্ৰভাৱ প্ৰকাশিত হ'ব তাৰে সৈতে বৰ্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ একো যোগ্য নহয় বুলি গণ্য কৰোঁ। তাৰমানে আমাৰ চাফাৰিং কষ্ট যেনেকুৱাই নহওক, যেনেকুৱাই ডাঙৰ হওক, সৰু হওক, দীঘলীয়া হওক, ছুটি হওক, কিন্তু টেম্পৰেৰী। ঈশ্বৰে কৈ আছে টেম্পৰেৰী দেই। কিন্তু সেই কষ্টৰ পৰা যিটো মহিমা আহে, সেই মহিমাটো কিন্তু পাৰ্মানেণ্ট, অনন্তকাল। সেইটো কষ্টটো পালোঁ আমি। এই কষ্টটো পোৱাৰ পিছত যিটো আমি যে ইম্প্ৰুভ হ'লোঁ, আমি যে ভাল হ'লোঁ, ঈশ্বৰৰ ওচৰত আৰু 1-2 খোজ আগবাঢ়ি গ'লোঁ ন, সেইটোৰ সমান মহিমাতকৈ এই কষ্টটো বোলে আপুনি এটা সময়ত পাহৰিয়ে থাকিব। কষ্টবিলাক টেম্পৰেৰী। যেতিয়া কষ্ট হয় সদায় ভাবিব এইটো টেম্পৰেৰী, কিবা এটা বেমাৰ হৈছে, অলপ বেয়া হৈছে, এইটো টেম্পৰেৰী। মোৰ পাৰ্মানেণ্ট জাগাটো ক'ত? তাতেহে হয়, তাতেহে ঈশ্বৰৰ। আৰু ঈশ্বৰৰ যেতিয়া সেনেকুৱাকৈ ভাবিব, আপোনাক মিৰেকুল কৰি পেলাই, আপোনাক আকস্মিক কাৰ্য কৰি পেলাই আপোনাক এনেকুৱাকৈ হেল্প কৰিব নহয়, আপুনি ক'বলৈ বাধ্য হৈ যাব ইয়াতে আহি পেলাই, ঈশ্বৰে মোক এনেকুৱাকৈ বচাইছে। আৰু সেইটো বস্তু ঈশ্বৰে কেতিয়া কি কৰে দেখাই যে মই তোমাৰ লগত আছোঁ। এইটো দাণ্ডাটো ময়েই দি আছোঁ তুমি ভাল হ'ব কাৰণে। কিন্তু যেতিয়া আপুনি ভাল হৈ যায়, আকৌ ঈশ্বৰে আপোনাক আহি আপোনাক ভাল এটা স্পীকাৰ বনাই দিব পাৰে, বা আপোনাক ভাল মিনিষ্ট্ৰী এটা দি দিব পাৰে, আপোনাক প্ৰফেটিক মিনিষ্ট্ৰী দি দিব পাৰে, হিলিং মিনিষ্ট্ৰী দি দিব পাৰে, হয়নে? আপোনালোকক এনেকুৱা প্ৰিচিং দিয়াৰ মিনিষ্ট্ৰী আপোনালোকক দি দিব পাৰে। তো সেইটো ৰিৱাৰ্ড হিচাপে আপোনাক দি দিব, যেতিয়া আপুনি তেখেতৰ সেই দাণ্ডাটো লৈ যেতিয়া আপুনি তেখেতক উল্টা গালি নিদিয়ে। সেইটো আপোনাৰ ভালৰ কাৰণে ইউজ কৰিব। এতিয়া চাওক, এই কষ্ট কিয় আহে? সৰু এটা লাইনতে শেষ কৰিব পাৰি যে আমাক সবল কৰিবৰ কাৰণে সেই কষ্টবিলাক আহে। বডিটো বিল্ড কৰিবৰ কাৰণে সেই ওজন, সেই বাৰ্ডেনবিলাক উঠাব দিয়ে ঈশ্বৰে। সেইকাৰণে লাষ্ট ভাৰ্চ এটা পঢ়ি দিব, Hebrews chapter 4 verse 15. Chapter 4 verse 15, last verse.
এতেকে আশা 1:5 কিয়নো আমাৰ যি মহাপুৰোহিত তেওঁ যে আমাৰ দুৰ্বলতাত হোৱা দুখত দুখিত হ'ব নোৱাৰে এনে নহয়, কিন্তু তেওঁ বিনা পাপে সকলো বিষয়ত আমাৰ দৰে পৰীক্ষিত হৈছে। এতেকে আশা আমি দয়া লাভ কৰিবলৈ আৰু সময়ৰ উপযুক্ত উপকাৰৰ অৰ্থে অনুগ্ৰহ পাবলৈ সাহেৰে অনুগ্ৰহৰ সিংহাসনৰ ওচৰলৈ চাপি যাওঁ। আমাৰ যেতিয়া কষ্ট হয় যিশুৰ কথা ভাবিব লাগে, কাৰণ তেখেতে আমাৰ কাৰণে বহুত কষ্ট অলৰেডি বৰণ কৰিছে। কষ্ট বৰণ কৰি পেলাই যিহেতু তেখেতে নিজে কষ্ট বৰণ কৰিছে, সেইকাৰণে যাৰ কষ্ট হৈ থাকে তেখেতক সবল কৰিবৰ কাৰণে, তেখেতক কমফৰ্ট কৰিবৰ কাৰণে তেখেতৰ এবিলিটি আছে। সেইকাৰণে যিশুৰ ওপৰত কনফিডেঞ্চ ৰাখক। আৰু যদি কিবা প্ৰব্লেম হয় সেই লেভেলকেইটা চাব যে মই কোনটো লেভেলত থকাৰ কাৰণে প্ৰব্লেমটো আছে। যদি ফাৰ্ষ্ট লেভেলত আছে পানী কেঁচুৱা হৈ পেলাই, সেইটোতো উপায় নাই, সেইটো উপায় নাই। কিন্তু যদি বাকীবিলাক লেভেলত আছে, ঈশ্বৰৰ প্ৰাৰ্থনা কৰিব, বাইবেলখন পঢ়িব। বাইবেলত এভৰিথিং ইজ দেয়াৰ। আপুনি যেতিয়া প্ৰাৰ্থনাৰ মনেৰে, আপুনি যেতিয়া প্ৰাৰ্থনা কৰি পেলাই বাইবেল পঢ়ে বা বাইবেল পঢ়ি যেতিয়া প্ৰাৰ্থনা কৰে নহয়, আপুনি যিবিলাক ভাৰ্চ আছে, ভাৰ্চবিলাক আপোনাৰ শুই থাকোঁতে বা সপোনত আহি পেলাই এক্সপ্লেইন কৰে। মোৰ লগত বহুতবাৰ হৈছে যে এইটো কি হয় বুজা নাই, এক্সপ্লেইন কৰিব। আপোনাক কিয় এক্সপ্লেইন কৰিব যেন আপুনি গৈ বেলেগক চকুটো খুলি খুৱাব পাৰে। গম পাইছে? চ' মোৰ এইখিনিয়ে ক'বলগীয়া আছিলে। যিশুৰ ওপৰত সদায় কনফিডেঞ্চ থাকিব, আৰু যেতিয়া প্ৰব্লেম আহে উল্টা ঈশ্বৰক বেয়াকৈ নক'ব, কাৰণ ঈশ্বৰে আপোনাক চাই আছে। ঈশ্বৰে আপোনাক এৰি দিয়া নাই। এৰি নাই দিয়াৰ কাৰণে আপোনাক এটা ঘৰ দিব বিচাৰিছে, যেন আপুনি তেখেতৰ লগত থাকিবলৈ যোগ্য হয়। আহক প্ৰাৰ্থনা কৰোঁ। হে প্ৰভু, ধন্যবাদ পিতৃ ঈশ্বৰ, তুমি সহায় কৰাৰ কাৰণে। এইখিনি প্ৰভু যিখিনি ক'ব দিছা প্ৰভু, মই ক'বলৈ চেষ্টা কৰিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হৈছে, কিবা যদি মিছ হৈ গৈছে প্ৰভু, ক্ষমা কৰিবা। আৰু প্ৰভু, তুমি যি আপগ্ৰেডেশ্যন বিচাৰিছা, তুমি যি আত্মিক উন্নতি তোমাৰ বিশ্বাসীসকলৰ বিচাৰিছা জীৱনত প্ৰভু, সেইটো সিদ্ধ হওক। আমাৰ চেষ্টাত যেন একো কমি নাথাকক প্ৰভু, আমি যেন আমাৰ চেষ্টা চলাই থাকিব পাৰোঁ। সেইটো কাৰণে আমাৰ কেপাচিটি প্ৰভু, আমাৰ বাইবেল বুজাৰ কেপাচিটি, মানুহক বুজাব পৰা কেপাচিটি তুমি বৃদ্ধি কৰিব প্ৰভু। আৰু তুমি এই চাৰ্চত, এই প্ৰেয়াৰ চেণ্টাৰত, এই মিৰ্জাত প্ৰভু তুমি লিডাৰ্ছ বনোৱা প্ৰভু। আমাকো ছাকচেছ দিবা প্ৰভু, যেন আমি লিডাৰ বনাব পাৰোঁ, যেন সেই লিডাৰ গৈ এটা বেলেগ মানুহক গৈ শিকাব পাৰে, বা সেই মানুহে যেন আকৌ বেলেগক শিকাব পাৰে প্ৰভু। এনেকৈ যেন তোমাৰ বাক্যটো প্ৰচাৰ হওক প্ৰভু, আৰু অধিকছে অধিক মানুহ বিশ্বাসত আহক প্ৰভু। তাৰ কাৰণে তুমি আশীৰ্বাদ কৰিবা। এই সকলো প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। Praise the Lord. ধন্যবাদ দিওঁ। প্ৰথম আদি পুস্তকতে আমি দেখা পাওঁ যে আমাৰ অৱস্থাটো তাত কি কৈছে, প্ৰথমতে ক'লে ঈশ্বৰে আশীৰ্বাদ দিলে, বহু বংশ হোৱা, অধিকাৰ কৰা গোটেই পৃথিৱী। আৰু তাৰপিছত যেতিয়া ঈশ্বৰৰ মতে নচলিলে, তেতিয়া আউট, কষ্ট কৰি খাব পাৰোঁ, ইয়াতে এনেই খাব নাপাওঁ। আমাৰ পাপৰ কাৰণে যি আশীৰ্বাদ আছিল আমি হেৰালোঁ। কিন্তু প্ৰভু যীশু আহিলে আকৌ সেই আগৰ সম্পৰ্কটো দিবলৈ। তেওঁৰ কথা যদি শুনে, তেওঁৰ বাক্যত যদি চলে, আচৰিত মহিমা দেখিবলৈ পাব। প্ৰেজ দ্য লৰ্ড। কিন্তু তাৰ কাৰণে আপুনি কষ্ট কৰিব লাগিব না। আমি চবে বুজাত বুজি পাওঁ, কিন্তু শয়তানে বুজিব নিদিয়ে না। এই যে দেৱযানীৰে বাচ্চা দুটা না, কিমান উৎপাত কি কৰি থাকিব না, শান্তি সিহঁতে নাথাকে। কিন্তু সিহঁতকো যে আমি কেনেকৈ ধৰি নি স্কুলত পঠাই কিবা কৰি একদিন এইবোৰৰ লাহে লাহে এইবোৰতো পাহৰি যাব। এইবোৰ সিহঁতে যে বদমাচি কৰিছিলে এনেকুৱা, কিন্তু কষ্ট আছে না, কষ্ট আছে তাত। এনেকুৱা শিকাই বুজাই ঠিক কৰি তাত মানুহ কৰিবলৈ কষ্ট আছে। প্ৰভুও আপোনাৰ কাৰণে কষ্ট কৰিছে। আপুনি যদি নিশিকে না, আপোনাৰ বাচ্চাটো নপঢ়িলে কেনেকুৱা লাগে? সি আহিলে খেলি থাকিলে আপোনাৰ কেনেকুৱা লাগে? আৰু এই পৰীক্ষাটি গৰু চৰু কি কৈ কাণ চেপা দি উৎপাত, কিন্তু প্ৰভুৱে যে আপোনাক কাণ চেপা দিয়া নাই। ইয়াতে চব দি থৈছো, ধন সোণ যি লাগে তাকে আছে। সেইটো নপঢ়ি উল্টা পাল্টা ঘূৰি ফুৰিছ গোটেইখন। তাৰ পাছত যেতিয়া য'ত লাগিছে, শয়তানে যেতিয়া তাক দিছে টাৰক লগাই নহয়,
এতিয়া কান্দি কাটি প্ৰভু প্ৰভু ভগৱান মাক বাপেকৰ বাচ্চা এতিয়া অতত কিবা কিবি কৰি থাকিব এই পিতন কপাত খালে নহয় মাক বাপেকৰ ওচৰত মাত দৌৰ আমিও এনেকা দৌৰো পিতৃৰ ওচৰত তেতিয়া দৌৰো আৰু নাই উপায় নাই এই বাবা বচোৱা এইবাৰ কান্দি কাটি হান্দুষ্ট নাই তত নাই আমাৰ তেওঁ কৈছে মই আছো ভয় নকৰিবি বাৰে বাৰে কৈ আছে ভয় নকৰিবি মই আছো তই মোৰ মতে চল তোৰ চব হ'ব প্ৰেজ দ্য লৰ্ড দিব কৈছে কেনেকা যিটো আশা কৰা নাই যিটো ভাবি তত পোৱা নাই তেনেকুৱালৈকে উঠাব খোজে তেওঁ কিন্তু আপোনাৰ বাচ্চাটো যেনেকা ভালটো ক'লে সি বেয়াটো কৰে আপনি ময়ো ঈশ্বৰে ভালটো কয় বাইবেল পঢ়িব কয় আমি নপঢ়ো হয়নে আৰু যেতিয়া অৱস্থা নোহোৱা হয় আমি দৌৰি দৌৰি কিন্তু যদি আমি তেওঁৰ মতে চলিলো হয় কি কৈছে ভৱিষ্যতে যি প্ৰভাৱ ঘটিব নহয় প্ৰকাশিত হ'ব আপোনাৰ জীৱনত তাৰ তুলনাত এই যে এইবোৰৰ মাজেদি গৈ আছে এইবোৰ নগণ্য আৰু কি হৈছে তাৰ পিছৰ পদটো মই নামাতিলোঁ কিন্তু সেইটো পদটোত কৈছে কি যে গোটেই সৃষ্টিখনে ঈশ্বৰৰ এই সন্তানবিলাক প্ৰকাশিত হ'বলৈ বাট চাই আছে কেকনিৰে বাট চাই আছে কি কাৰণে যে যদি চব ঈশ্বৰৰ সন্তানবিলাক না প্ৰকাশিত হয় মানে ঈশ্বৰৰ ৰূপত আপুনি যেতিয়া প্ৰভু যীশুৰ ৰূপত থিয় দিয়ে চবটোতো ভালেই হ'ব না তেতিয়াতো হিংসা ঈৰ্ষা এনেকা খামখিয়ালিবোৰ নাথাকিব তাৰ কাৰণে এই গোটেই সৃষ্টিখনে ৱেইট কৰি আছে হোল ক্ৰিয়েশ্যন এই গোটেই সৃষ্টিখনে অপেক্ষা কৰি আছে যাতে আপুনি প্ৰভু যীশুৰ নিচিনা হয় তেতিয়া শান্তি হ'ব জগতত কিন্তু এই চাৰিওফালে অশান্তি কাৰণে এইটো কাৰণে যে যি প্ৰকাশ হ'ব আপোনাৰ কাৰণে তাৰ তুলনাত এই যে বাইবেল পঢ়িছে এই যে গীৰ্জাত আহিছে এই যে প্ৰভুৰ লগত লাগি আছে এইটো সৰু নগণ্য যেন আপুনি সাক্ষ্য দিব পাৰিব নেপত আপোনাৰ প্ৰাৰ্থনা কিয় হ'ব কাৰণ প্ৰভু যীশু যেতিয়া আপোনাৰ ভিতৰত থাকিব নহয় ইটো আৱাজ আপোনাৰ নহয় ইটো তেওঁৰ আৱাজ আপুনি বহুত খেদাব সেইটো আৱাজ তেওঁৰ আৱাজ কাৰণ তেওঁ ভিতৰত আছে এইটো আৱাজত চব হ'ব পাৰে কাৰণ এই আৱাজতে তেওঁ যি কৈছিল চব হৈছিল প্ৰেজ দ্য লৰ্ড আহক আমি সেৱা সামৰিম আমি সকলোৱে গীত গাম গাই আমাৰ আজিৰ এই সামৰিম ঈশ্বৰক ধন্যবাদ দিম ঈশ্বৰে আচৰিত আচৰিত এই যে ঘটনাবোৰ ঘটিছে শৰ্মাৰ লগত ঘটা ঘটনাই হওক আপোনাৰ লগত ঘটা ঘটনাই হওক নহয়নে আচৰিত আমি 364 নম্বৰ গীতটো গাম এইটো 271 পৃষ্ঠাত আছে 271 পৃষ্ঠা 364 এই গীতটো 271 পৃষ্ঠাত আছে পাইছোঁ যদি আমি মোৰ পাছে পাছে আহা যিশুৱে বোলে মোৰ পাছে পাছে আহা যিশুৱে বোলে মোৰ পাছে যদি আহা মোৰে জ্যোতিত নুৰিবা আন্ধাৰৰ ভয় নাপাবা জ্যোতিৰ্ময় হবা মোৰ পাছে যদি আহা মোৰে জ্যোতিত নুৰিবা আন্ধাৰৰ ভয় নাপাবা জ্যোতিৰ্ময় হবা মোৰ পাছে পাছে আহা যিশুৱে বোলে মোৰ পাছে যদি আহা জীৱন জলপান কৰিবা আৰু পিয়া নাপাবা জীৱনময় হবা মোৰ পাছে যদি আহা জীৱন জলপান কৰিবা আৰু পিয়া নাপাবা জীৱনময় হবা মোৰ পাছে পাছে আহা যিশুৱে বোলে মোৰ পাছে যদি আহা ক্লান্ত
জিনিবা অনন্ত পাবা মোৰ পাছে যদি আহা ক্লান্ত আৰু নহবা চিন্তা দুখক জিনিবা অনন্ত পাবা মোৰ পাছে পাছে আহা যিশুৱে বোলে মোৰ পাছে পাছে আহা যিশুৱে বোলে হালেলুয়া 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 আমাৰ ভক্তিমান পিতৃ ঈশ্বৰ জীৱাত আমি যেন সদায় তোমাৰ পাছে পাছে যাব পাৰিম আমাৰ সকলো চিন্তাৰ ভাৰ আমি তোমাক উঠাই দিব পাৰিম দয়ালু পিতৃ তোমাৰ আত্মাৰে তুমি আমাক চলাবা তোমাৰ ইচ্ছা আমাৰ জীৱনত সিদ্ধ কৰা পিতা হে সৰ্বশক্তিমান পিতৃ এই জাগতিক জীৱনত চলতে শয়তানৰ নানা ফান পৰীক্ষাৰ পৰা আমাক মুক্ত কৰা আৰু তোমাৰ আত্মাৰে প্ৰভু আমাক আগবঢ়াই নিয়া সকলো গৌৰৱ মহিমা তোমাৰে হোক আমি এতিয়া ইয়াৰ পৰা আঁতৰি হওঁতে তুমি আমাৰ লগত থাকা আমাক নিজৰ ঠাইলৈ নিৰাপদে চলাই নিবা গোটেই সপ্তাহ যেন তোমাৰ এই যি বাক্য তুমি আমাৰ অন্তৰত দিলা এই বাক্যত যেন ভৰসা ৰাখি আৰু আগবাঢ়ি যাব পাৰিম এই আশীৰ্বাদ দান কৰা সকলো গৌৰৱ আৰু মহিমা তোমাৰে হোক প্ৰিয় প্ৰভু যীশু খ্ৰীষ্টৰ নামতে প্ৰাৰ্থনা কৰিছিলোঁ আমেন Praise the Lord. Praise the Lord. Praise the Lord.